ধন্যবাদ। আসলতে ৰেৱতী মোহন বৰঠাকুৰ ফাউণ্ডেশ্যন তেখেতৰ যিটো ফাউণ্ডেশ্যন তাৰ পৰা আজি প্ৰায় 7 দিনীয়া এটা প্ৰচেষ্টা জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমাৰ লগত ৰেৱতী মোহন বৰঠাকুৰ ফাউণ্ডেশ্যনৰ সঞ্চালক বিভূতি বৰঠাকুৰ আছে। আসলতে বিভূতি বৰঠাকুৰ জুবিন গাৰ্গৰ বহুত পুৰণা ফ্ৰেণ্ড। জুবিন গাৰ্গে যেতিয়া নেশ্যনেল এৱাৰ্ড গ্ৰহণ কৰিছিলে, জিফা এৱাৰ্ড পাইছিলে, যেতিয়া গুৱাহাটীত ধৰি দিছিলে মালয়েছিয়াৰ পৰা আহি পেলাই, তেতিয়া এটা বৃহৎ সমাৰোহ কৰি সেই বিভূতি বৰঠাকুৰে গুৱাহাটীৰ পৰা প্ৰায় 30 কিলোমিটাৰ ৰাস্তা গুৱাহাটী চিটিলৈকে এটা বৃহৎ সমদলে আদৰি আনিছিলে। জুবিন গাৰ্গৰ আচলতে খুব মৰমৰ ভায়েক বিভূতি বৰঠাকুৰ, খুব ভাল সম্পৰ্ক আছিলে। গতিকে বিভূতি বৰঠাকুৰ আপোনালোকৰ আগত দুআষাৰ কৰিব। মই ইতিমধ্যে মোৰ অনুভৱখিনি কৈছোঁৱে। শেষত খালি মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক এই পবিত্ৰ কামত ঈশ্বৰে ক্ষমতা দিয়ে। সকলোৱে এই পবিত্ৰ কাম, যিসকল এই বিদ্যালয়খনৰ লগত জড়িত হৈ আছে, আপোনালোক ভাবোঁ আগৰ জন্মত কিবা ভাল কাম কৰিছিল কাৰণে আজি এই জন্মত এই কামত নিয়োজিত হ'বলৈ পাইছে। মই ইমানেই ক'ম এই মুহূৰ্তত। আৰু বৰষুণো পৰিছে। মই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। মই প্ৰধান শিক্ষয়িত্ৰী বাইদেউ, আমাৰ স্থানীয় যিসকল ব্যক্তিয়ে আমাৰ এই অনুষ্ঠানটো আজি ইয়াত কৰাৰ কাৰণে সহযোগ কৰিলে। অপূৰ্ব দাও এতিয়া আহিছে, আমাৰ নগাঁও জিলা কাপকুৰ সভাপতি, আমাৰ স্থানীয় সাংবাদিকবৃন্দ আৰু যুৱকবৃন্দ, সকলোকে মই আন্তৰিক ধন্যবাদ জনাই আজি এই অনুষ্ঠানটো ইমানতে সামৰিছোঁ। ধন্যবাদ। বাইদেউ কিবা স্কুলখনৰ কাৰণে যদি মোৰ পৰা সাংবাদিকভাৱে কিবা সহায় লাগে
আপোনালোকে খবৰ কৰিব, মই সদায় লগত আছোঁ।